তেজপুৰত পৌৰসভা আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান মৰা ভৰলীৰ পাৰত দখলীকৃত ভূমিত উচ্ছেদ শতাধিক অবৈধ দখলকাৰীক উচ্ছেদ পৌৰসভাৰ জেচিবিৰে এফালৰ পৰা ভাঙিছে অবৈধ দখলকাৰীৰ ঘৰ দখলীকৃত ভূমি মুকলি কৰাৰ বাবে ইতিপূৰ্বে জাননী জাৰি কৰিছিল প্ৰশাসনে মৰা ভৰলীৰ পাৰত দখলীকৃত ভূমিৰ এয়া এনেদৰে উচ্ছেদ অভিযান চলাই আছে প্ৰশাসনে শতাধিক অবৈধ দখলকাৰীক উচ্ছেদ চলাইছে পৌৰসভাই জেচিবিৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে দখলীকৃত ভূমিসমূহত থকা ঘৰসমূহ পুৱাই প্ৰশাসনৰ এটা দল উপস্থিত হৈ এনেদৰে উচ্ছেদ অভিযান আৰম্ভ কৰে ইতিপূৰ্বে প্ৰশাসনে জাননী জাৰি কৰিছিল এই সন্দৰ্ভত আৰু সেই মৰ্মে আজি পুৱাই দল উপস্থিত হৈ এনেদৰে ভাঙি পেলাই বাসগৃহসমূহ অৰ্ণৱ নাথৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম অৰ্ণৱ নাথ এতিয়ালৈ কিমান উচ্ছেদ চলোৱা হৈছে আমি সামগ্ৰিক খবৰখিনি জানিব বিচাৰিছোঁ লগতে পৰিৱেশটো হয় ইতিপূৰ্বে আমি প্ৰতিদিন টাইমত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে তেজপুৰ পৌৰসভাৰ অধীনৰ প্ৰায় ৪৫ বিঘা মাটিত ৪০টাতকৈ বৃহৎ পৰিয়ালে ইয়াত অবৈধ বেদখল কৰি আহিছিল আৰু দীৰ্ঘদিন ধৰি এই বেদখল চলি আছিল আৰু তাৰ পিছতে শেহতীয়াকৈ তাৎক্ষণিকভাৱে শোণিতপুৰ যে শোণিতপুৰ পৌৰসভাৰ এই ভূমি মুকলি কৰাৰ বাবে শোণিতপুৰ প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰায় 40% কাম ইতিমধ্যে এই উচ্ছেদৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এই বৃহৎ পকীঘৰ জেচিবি বুলডোজাৰ লৈ ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু নিশ্চিতভাৱে এটা কথাই ক'ব লাগিব শোণিতপুৰ প্ৰশাসনে অতি ক্ষিপ্ৰতাৰে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে যিহেতু তেওঁলোকক জাননী জাৰি কৰা হৈছিল ইয়াৰ পূৰ্বে দুবাৰ তিনিবাৰকৈ জাননী জাৰি কৰা হৈছিল তাৰ পিছতো কিন্তু বিশেষ ব্যৱস্থা এই ইয়াত যিসকল লোক আচলতে এই লোকসকলৰ বাসগৃহসমূহ ইয়াৰ পৰা তেওঁলোকে আঁতৰাই লৈ যোৱা নাছিল আৰু আজি তাৎক্ষণিকভাৱে শোণিতপুৰ প্ৰশাসনে জাননী জাৰি কৰাৰ পিছত আজি এনেধৰণে এইসমূহ ভূমিত আজি উচ্ছেদ চলাইছে আৰু ইয়াৰে যিসকল লোক আচলতে লোকে অবৈধভাৱে ইয়াত বসবাস কৰি আহিছিলে সেই অবৈধভাৱে বসবাস কৰি অহা লোকসকলক বাৰম্বাৰ জাননী দিয়াৰ পিছতো তেওঁলোকে ইয়াৰ পৰা দাদা আপুনি ইয়াতে আছিল নেকি সেই লোকসকল ক'ৰ আছিলে কিমান দিনৰ পৰা এইবিলাক বাহিৰৰ মানুহ ইয়াৰ নহয় চব বাহিৰা লোকেল মানুহ আমাৰ নাই ইয়াৰ লোকেল মানুহ নহয় নেকি লোকেল মানুহ নহয় এইবিলাক লোকেল মানুহ নহয় এতিয়া অনাই বনাই থকা মানুহ ইয়াতে ঠাই পাইছে আৰু ঘৰ বনাইছে কিন্তু পৌৰসভাৰ মাটি পৌৰসভাৰ মাটি এইটোতো চৰকাৰী মাটি এইবিলাক আৰু সেইসকল লোকৰ পৰা আমি এটা কথা জানিব পাৰিছোঁ যিসকল লোক আচলতে ইয়াতে বসবাস কৰিছিল এই লোকসকল ইয়াৰ স্থানীয় লোক নাছিল আৰু প্ৰশাসনে যিহেতু অতি ক্ষিপ্ৰতাৰে কৰিছে দাদা আপুনি ইয়াতে আছিল নেকি ইয়াত নহয় আপোনাৰ ঘৰ ইয়াতে আছিল নেকি গতিকে এনেধৰণে এতিয়া সকলোৱে এটা কথাই কৈছে যে লাম লাকটো লৈ সকলোৱে ইয়াৰ পৰা যাবলৈ বাধ্য হ'ব এটা কাৰণেই যে আচলতে প্ৰশাসনে দীৰ্ঘদিন ধৰি এইসমূহ উচ্ছেদ চলোৱা নাছিল কিন্তু তেজপুৰ পৌৰসভাই বাৰম্বাৰ প্ৰশাসনক জনাইছিলে যে ইয়াত উচ্ছেদ চলাব লাগে কিন্তু তাৰপিছতে প্ৰশাসনে তাৎক্ষণিকভাৱে উচ্ছেদ চলালে দাদা আপুনি ইয়াত থকা কিমান বছৰ হ'ল আমি 60 বছর এই আমার 50 বছর বসেছে আমি যে সময় লালঠাকুর যে সময় আগুন লাগাইছে সেই সময় থেকে আমি জঙ্গল ভাঙিয়া ইয়াত ঘর উঠাইছি লালটাপুর প্রায় নাই মোর ঘর হয়েছে এতেই যে সময় লালঠাকুর ঘর ভাঙিছে এই সময় আমি ইয়াত বসত করেছি আগর থেকেই তাই লালঠাকুর কীটার সঙ্গে ভাঙিছে এটা আমি কব নোৱাৰো আমার ঘর ইয়াতে আমি জঙ্গল কেটে আমি ঘর আপনার লাইটও দিছিলে হ্যাঁ আপনার ইয়াত লাইটও দিছিলে লাইটও দিছেন এই আপোনাৰ ইয়াত সকলো ব্যৱস্থা আছে লাইট আছে ৰাস্তা দিছে পানীৰ সুবিধা দিছে জব কাৰ্ড দিছে আইচলেণ্ড কাৰ্ড দিছে আকৌ আমাৰ লাইন হিৰি দিছে দিয়াৰ পিছতে এইখিনি অৱস্থা আমাক নটিচ দিছিলে নটিচ দিয়া নাই কোনো কাগজ পত্ৰ দিয়া নাই টমটম লৈ আহে এনাউন্স কৰে আৰু গুচি যায় আমাৰ পৌৰসভাৰ এই ৱাৰ্ড কমিশ্যন আহে ইঞ্জিনিয়াৰ আহে আমাৰ ভাইচ প্ৰেচিডেণ্ট আহে আহি পেলাই সীমা জুকি পেলাই কয় আপোনালোকে আঁতৰো আমি কৈছোঁ আমি আঁতৰিম আমাক ঠাই দিয়ক ইয়াতে কিমানমান পৰিয়াল আছিল ইয়াতে ছাৰ 500 পৰিয়াল আছে 500 পৰিয়াল আছে অৰ্ণৱ নাথ আপোনাক ধন্যবাদ জনাইছো আৰু এয়া উচ্ছেদিত লোকসকলৰ ভাষ্য কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু সকলো চৰকাৰী সুবিধা তেওঁলোকে লাভ কৰি আছিল তেনে প্ৰেক্ষাপটত এই যি উচ্ছেদ অভিযান আজি পুৱাতে চলাইছে এই লৈ কিছু ক্ষোভ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত সকলক